দলে নিজৰ সাংগঠনিক কুচকাৱাজবোৰ কৰি আছে। সমষ্টিয়ে যিখিনি সাংগঠনিক কুচকাৱাজ, পাব্লিক ৰিলেশ্যন, পাব্লিকৰ লগত সম্বন্ধ, যিখিনি ইণ্টেলেকচুৱেল মানুহ আছে সেই মানুহখিনিৰ লগত কথা বতৰা, সাধাৰণ মানুহৰ লগত কথা বতৰা, সংগঠনৰ জিপি ৱাইজ, সমষ্টি ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ, এই সকলোবোৰ কাম কাজ আমাৰ নিৰৱচ্ছিন্নভাৱে চলি আছে। বিগত সময়তো আমি আমাৰ এই সংগঠনেই, আমাৰ এই সাধাৰণ মানুহবোৰে, শ্ৰমজীৱী খাটি খোৱা মানুহৰ দল যিহেতু, AIDF-টো ধনী মানুহৰ দল নহয়। AIDF-ৰ সভাপতি মহোদয় ধনী মানুহ, কিন্তু দলটোৰ মানুহবিলাক সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহ। গতিকে শ্ৰমজীৱী খাটি খোৱা মানুহৰ সংগ্ৰামখন শ্ৰমজীৱী খাটি খোৱা মানুহেই চলাই লৈ গৈ থাকিব আৰু তেখেতসকলেই জিকাব। বিগত সময়ত যেনেকৈ জিকাই আহিছে এইবাৰো জিকাব। কাৰণ তেওঁলোকে এই বস্তুটো ভালদৰে জানে যে একমাত্ৰ এইটোৱেই এটা দল যিটো দলে এই শ্ৰমজীৱী খাটি খোৱা মানুহৰ যিবোৰ বুনিয়াদী সমস্যা, বেছিক যিবোৰ সমস্যা, আপুনি নাগৰিকত্বৰ সমস্যা কওক, শিক্ষাৰ সমস্যা কওক, অৰ্থনৈতিক সমস্যা কওক, সামাজিক সমস্যা কওক, ৰাজনৈতিক সমস্যা কওক, এই সকলোবোৰ সমস্যাৰ লোকসভা বা বিধানসভাত উত্থাপন কৰাৰ একমাত্ৰ দলটোৱেই হ'ল AIDF। আৰু এই দলটোক জন্ম দিছেই যিহেতু শ্ৰমজীৱী খাটি খোৱা মানুহে, আৰু এই দলটোক জীয়াই ৰখা আৰু এই দলটোৰ প্ৰতিনিধি বিধানসভা তথা লোকসভাত পঠিয়াই নিজৰ সমস্যাসমূহ উপস্থাপন কৰাৰ দায়িত্ব শ্ৰমজীৱী খাটি খোৱা মানুহে ইতিমধ্যে আজিৰ পৰা 18 বছৰ আগতেই লৈছে আৰু আজিলৈকে পালন কৰি আহিছে। আৰু আমাৰ যিবোৰ প্ৰতিনিধি আপোনালোকে দেখিছে, অসম বিধানসভা তথা দিল্লীৰ পাৰ্লিয়ামেণ্ট, বদৰুদ্দিন আজমল চাহেবে দিল্লীৰ পাৰ্লিয়ামেণ্টত অসমৰ এই শ্ৰমজীৱী খাটি খোৱা মানুহৰ যিবোৰ ইছ্যু, এই ইছ্যুবোৰ বলিষ্ঠভাৱে উপস্থাপন কৰিছে। গোটেই নৰ্থ ইষ্টৰ ভিতৰত আজমল চাহেবে একমাত্ৰ MP যিয়ে অসমৰ সমস্যাবোৰ সঠিকভাৱে দিল্লীৰ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিছে। আৰু তেখেতৰ লোকসভা সমষ্টিৰ ভিতৰত অসমত নজিৰ নাই কোনো এজন সাংসদৰ যিমানখিনি কাম আজমল চাহেবে কৰিছে। আৰু যিমান ডাঙৰ প্ৰজেক্ট, ধুবুৰী ফুলবাৰীৰ দৰে প্ৰজেক্ট, প্ৰায় ৩,৫০০ কোটি টকীয়া প্ৰজেক্ট, এছিয়াৰ ভিতৰত লংগেষ্ট ৰিভাৰ ব্ৰিজ, বদৰুদ্দিন আজমল চাহেবৰ প্ৰচেষ্টা থাকিছে। মৃতপ্ৰায় ৰূপসী এয়াৰপৰ্ট পুনৰুজ্জীৱিত হ'ল মৌলানা আজমল চাহেব। ৰেল চলাচল, ৰেলৱে, জাহাজ, কি বুলি কয় আপোনাৰ মেডিকেল কলেজ, কৃষি বিশ্ববিদ্যালয় আৰু বহুতো এনেকুৱা কাম, উল্লেখযোগ্য কাম তেখেতৰ বিগত 15 বছৰীয়া কাৰ্যকালত তেখেতে কৰিছে। আৰু এইবোৰ সাধাৰণ মানুহৰ দৃষ্টিগোচৰ হৈছে। নাগৰিকত্বৰ সমস্যাবোৰৰ ক্ষেত্ৰত আটাইতকৈ বেছি কোনে কথা কৈছে। ইমান কাম কৰাৰ পিছতো একাংশ মানুহে কৈ আছে বদৰুদ্দিন আজমল আল কাছিমি চাহাব ধুবুৰী লোকসভাত কোনো ধৰণৰ উন্নয়ন কৰা নাই। এই বিষয়ে কি ক'ব? এইটো এটা প্ৰপগণ্ডা কংগ্ৰেছী নহয়। তেওঁলোকে একো নকৰিলে। আপুনি মোক এটা কথা কওকচোন, আজমল চাহাবৰ আগতেও, আজমল চাহাব 15 বছৰে হ'ল MP হোৱা, তাৰ আগততো কংগ্ৰেছৰ MP আছিলে। এই কংগ্ৰেছী ভাইসকলক সোধকচোন, আপোনালোকৰ MP এটা কাম দেখুৱাই দিয়কচোন, গোটেই ধুবুৰী লোকসভাৰ ভিতৰত এটা এনেকুৱা কাম দেখুৱাই দিয়ক যিটো কামৰ জৰিয়তে আপোনালোকে দাবী কৰিব পাৰে যে আপোনালোকৰ সাংসদেও কাম কৰিছে। এটা বেলেগ বেছি নালাগে, এটা কাম দেখুৱাই দিয়ক যিটো কামক তেওঁলোকে আধাৰ হিচাপে লৈ তেওঁলোকে ভোট ভিক্ষা কৰিব। নাই সিমানখিনি সৎসাহস। তাৰ পৰিৱৰ্তে যদি আমাক কয়, AIDF-ক কয়, তেতিয়াহ'লে তেওঁলোকক সন্মুখত বহাই লৈ পেলাই 100টা কাম হিচাপ কৰাই দেখাই দিব। ৰীতা ইছলাম ডাঙৰীয়াই অলপ আগতে কোৱা হিচাপে কংগ্ৰেছত দিনকে দিনে এজনকৈ উইকেট পৰি আছে, খহনীয়া লাগিছে। দেখা গৈছে যে আপোনালোকৰ দলীয় প্ৰাক্তন বিধায়ক শ্ৰীযুত অনন্ত কুমাৰ মালু ডাঙৰীয়া দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। এই বিষয়ে আপোনালোকৰ অনন্ত মালু ডাঙৰীয়া আজি প্ৰায় 3 বছৰ ধৰি তেখেত আমাৰ দলৰ লগত কোনো যোগাযোগত নাই। দেখিছে নেকি আপোনালোকে কোনোবা সভা সমিতি, কোনোবা দলীয় মঞ্চত আপোনালোকে দেখিছে? নাই তেখেত। আৰু মালু ডাঙৰীয়া তেখেতটো AIDF-ৰ ওচৰত গোটেই জীৱন কৃতজ্ঞ হৈ থাকিব লাগে। তেখেত AIDF-ৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থাকিব লাগে। তেনেকুৱা এজন মানুহক AIDF-এ উঠাই আনি পেলাই বিধানসভাত পঠিয়াইছে।
গতিকে তেখেতটো কৃতজ্ঞ হৈ থাকিব। বিজেপিত গৈছে মই এই কথাটো গম পোৱা নাই, যদি বিজেপিত জইন কৰিছে তেতিয়া তেখেতৰ ব্যক্তিগত বিষয়, কিন্তু তেখেত আজি ৩-৪ বছৰ ধৰি দলৰ লগত কোনো ধৰণৰ যোগাযোগ নাই।